আপোনালোকক সহযোগ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। হেল্ল', মই বিদায় লৈছিলোঁ যদিও মোক দুটা দায়িত্ব অৰ্পণ কৰিলে। আমি বহু বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ আচলতে জেনেৰেটৰৰ কাৰণে। সেই বিপদৰ সময়ত এই বিপদৰ পৰা আমাক উদ্ধাৰ কৰিছে এজন ব্যক্তিয়ে, তেখেত হৈছে ক্ষীৰোদ গগৈ ডাঙৰীয়া। মই তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। যিহেতু বৰ বেয়া পৰিস্থিতিৰ পৰা তেখেতে আমাক উদ্ধাৰ কৰিলে, মই তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু উদযাপন সমিতিৰ কৰ্মকৰ্তাক এটা হাত চাপৰি দি দিয়ক, নহ'লে আজি অনুষ্ঠানেই নহ'লহেঁতেন ন। মই সেই গগৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আমি বহুত কষ্ট কৰিলোঁ আৰু ক্ষীৰোদে যেনেকৈ গাড়ীখন লৈ জেনেৰেটৰটো ফায়াৰ ছাৰ্ভিচ অহাগতে আহিলে আমি 2টা বজাত বিচাৰি বিচাৰি আনিলোগৈ বহুত দূৰৰ পৰা। তেওঁলোকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনতো যাতে আমাক সহায় সহযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। নমস্কাৰ। ক'বলগীয়া মোৰ একোৱে নাই, কিন্তু মানে জেনেৰেটাৰ পোৱা নাছিলে দাদাহঁতে, কিন্তু মানে মোক বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে মই মানে কি হ'ল, এখন বিহুত প্ৰগ্ৰেম চলি থকা অৱস্থাত প্ৰগ্ৰেম খতম হোৱাৰ লগে লগে মই দাদাহঁতক অলপ হেল্প কৰি দিছোঁ। আৰু এজনী মোৰ মণিকাঞ্চন, মোৰ ভণ্টি, বহুত আগৰ পৰা তাই মোৰ নিজৰ ভণ্টিয়ে হয় আৰু তাই অহাৰ কাৰণে আহিছোঁ, দিয়ক অকণমান দেৰি থাকি দিছোঁ আৰু। ঠিক আছে, বহুত বহুত ধন্যবাদ দেই দাদা। আজি নহ'লে অনুষ্ঠানটোৱে আমাৰ নহ'ব বুলি ভয় খাইছিলোঁ। বাৰু বাকী যি কি নহওক, আৰু ইয়াৰ পিছতে আপোনালোকে সকলোৱে জানে মণিকাঞ্চন ইয়ালৈ আহিছে যেতিয়া, তাই কিমান ধুনীয়া বিহু নাচে আপোনালোকেতো জানেই। মই ৰুমত তাইৰ পৰা চাইছে যথেষ্ট শিকিবলৈ চেষ্টা কৰিছিলোঁ। অলপ অলপ আধা মানে তাইৰে 20% অকণমান নাচিব তাইৰ পৰা দেখি দেখি জনা হৈছিলোঁ। আজি তাইক এপাক নচুৱাব লাগিব, কাৰণ তাই নচাওঁ মই আজিলৈকে মঞ্চত দেখা পোৱা নাই। ৰুমত কিন্তু একেলগে থাকোঁ আৰু মই গান গাওঁ, মঞ্চত গান গোৱা তাই দেখা পোৱা নাই। আজি ইজনীয়ে সিজনীক চাওঁ, মই গাম আৰু মণিকাঞ্চনে আজি নাচিব লাগিব। আৰু বিহু বুলি ক'লে পুৰণি বিহু গীতবোৰ সদায় ভাল লাগে। এটি বহুত পুৰণি বিহু গীত তাকে গাবলৈ লৈছোঁ আমি দুইজনী এবাৰ একেলগে। আমাৰ মাখি ক'ত গ'ল? ৰীলটো ভালকৈ, এইফালে আছে। আমাৰ ফটো আৰু ৰীল লাগিব কাইলৈ ভালকৈ। খাজুনে ওই ভীম কদর কলনি বগা গাদর কলাতি তুমি বারো জানানে তোমার মনে কি হতে। ভীম কদর কলনি বগা গাদর কলাতি তুমি বারো জানানে তোমার মনে কি হতে। মই সারে সপুরে তুমি ওসোয়া মোরে মনে ধরিলে কপিনে সকলেও মণিকাঞ্চনক সহযোগ কৰি যাওক।
বহুত বছৰ মূৰত আমি একেলগে এনেকৈ কৰিলোঁ, এনে ৰুমতে এনেকৈ নাচি থাকিছিলোঁ। আজি বৰ ভাল লাগিলে সঁচাকৈ। বহুত বহুত ধন্যবাদ দেই মণি। তাইক মই সৰু বুলি মাতোঁ আচলতে। ধন্যবাদ সৰু। আপোনালোকে সহযোগ কৰিলেনে তাইক? মই বৰ এটা সহযোগ কৰিব নাজানো যে, মানে নাচত নোৱাৰোঁ যে, অকণমান সেইকাৰণে ছাইডতে ৰ'লোঁ। বাৰু যি কি নহওক, বহুত বহুত ধন্যবাদ ইমান সুন্দৰকৈ সহযোগ কৰি যোৱাৰ কাৰণে। আৰু ৰাজদা আগতে মোৰ লগত অনুষ্ঠান কৰোঁতে একেবাৰে শেষৰ বছৰ 2018 চনত আছিলে ন? আমি যেতিয়া অনুষ্ঠান কৰিবলৈ যাওঁ, ৰাজদা আমাৰ গাৰ্জেন হৈ পেলাই যায়। বহুত বছৰ আমাৰ লগত ঘূৰিলে গাৰ্জেন হৈ পেলাই যায়। ৰাজদা থাকিলে চিন্তা নাই আৰু। বৰ ধুনীয়াকৈ গাইড কৰে আৰু একদম চিন্তা নোহোৱাকৈ আমাক ঘৰ পোৱাইহি। আৰু খুব মৰমৰ দাদা তেখেত। ভাল লাগিছে আজি সকলোকে লগ পাইছোঁ বহুত বছৰৰ মূৰত। ইয়াৰ পিছতে পুনৰ এটি নিজৰ গীত গাবলৈ লৈছোঁ আৰু তাৰপিছতে আকৌ বিহুৰ মাজলৈ যাম। আমাৰ লগত গৌৰাংগ আছে, গৌৰাংগৰ লগত একেলগে গাম। আৰু যোৱা বছৰ এটি মই নতুনকৈ গীত কৰিছিলোঁ আৰু দুৰ্ভাগ্যবশতভাৱে গীতটিৰ মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিব পৰা নাছিলোঁ। কেৱল অডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছিলোঁ। আৰু কিমান সংখ্যক লোকে শুনিছে বা নাই শুনা মই গম নাপাওঁ বাৰু, যিহেতু ঘপককৈ গীতটি এৰিছিলোঁ আৰু গাইছোঁ। যদি শুনিছে বা নাইও শুনা, আপোনালোকে খালি সহযোগ কৰি যাব। আৰু এই গীতটিও মই লিখিছিলোঁ, সুৰ কৰিছিলোঁ আৰু সংগীত কৰিছিলোঁ ৰেক্স বড়ো। যোৱা বছৰ তোক প্ৰথম দেখি বুকুত কিবা এটা লাগি গ'ল। মাঘৰ বিহুত তোক আকৌ দেখি মৰম অকণমান জাগি গ'ল। বহাগতে তোলৈ মনত পৰি বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি প্ৰেম হৈ গ'ল। প্ৰেম হৈ গ'ল। প্ৰেম আচলতে বিৰাট ধুনীয়া। প্ৰেম যাৰ জীৱনত আছে সঁচাকৈয়ে ৰঙীন তেখেত, আৰু জীৱনটো ৰঙীন হৈ যায় প্ৰেম হ'লে, হয়নে? বিশেষকৈ নতুন নতুন প্ৰেম হ'লে। সেই তেনেকুৱা সৰু প্ৰেম কাহিনী এটা লৈ পেলাই গীতটি লিখিছিলোঁ। শুনি গ'লে গম পাব। গাবলৈ লৈছোঁ, সহযোগ কৰিব। হাত চাপৰিটো সকলোৰে পৰা লাগিব দেই। যোৱা বছৰ তোক প্ৰথম দেখি বুকুত কিবা এটা লাগি গ'ল। যোৱা বছৰ তোক প্ৰথম দেখি বুকুত কিবা এটা লাগি গ'ল। মাঘৰ বিহুত তোক আকৌ দেখি মৰম অকণমান জাগি গ'ল। বহাগতে তোলৈ মনত পৰি বাঢ়ি বাঢ়ি মৰম আৰু
বহুত বহুত ধন্যবাদ